অন্নপূৰ্ণা চিট লাইব্ৰেৰী পৰিদৰ্শন কৃষিমন্ত্ৰী অতুল বৰাৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যৰ প্ৰায় 500 জাতৰ ধানৰ বীজ সংৰক্ষণ কৰি এক ব্যতিক্ৰমী পৰিকল্পনা ৰূপায়ণ কৰিছে যোৰহাটৰ উপায়ুক্ত কৃষক মহান চন্দ্ৰ বৰাই। কোনো আনুষ্ঠানিক কৃষি শিক্ষা নথকা মহান চন্দ্ৰ বৰাই গঢ়ি তোলা অন্নপূৰ্ণা চিট লাইব্ৰেৰী আজিৰ দিনত কৃষি বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী আৰু গৱেষণা সন্ধানীসকলৰ বাবে জ্ঞানৰ এক ভঁৰাল হিচাপে পৰিগণিত হৈছে। এই চিট লাইব্ৰেৰীত সংৰক্ষিত 500ৰো অধিক দেশী আৰু স্থানীয় ধানৰ বীজ বিভিন্ন কৃষি পদ্ধতিৰ গৱেষণাৰ ক্ষেত্ৰত অপূৰ্ব সম্পদ হিচাপে বিবেচিত হৈছে। আজি এই গৰ্বিত উদ্যোগটো পৰিদৰ্শন কৰে অসম চৰকাৰৰ কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই। হঠাৎ কেইদিনমানৰ আগতে নাবাৰ্ডে মোহন চন্দ্ৰ বৰা ডাঙৰীয়াক সম্বৰ্ধনা জনাইছিল। মই তেখেতক তেতিয়াই লগ পাইছিলোঁ আৰু কথা বতৰাও হৈছিলোঁ। তেখেতৰ পৰা কেনেধৰণে বীজবিলাক ইয়াত সংৰক্ষণ কৰা হৈছে জানিবলৈ চেষ্টা কৰিছিল। তেখেতে মাতিছিলে। মই আহি অত্যন্ত উৎসাহিত হৈছোঁ আৰু আনন্দিত হৈছোঁ। 500 বিভিন্ন ধৰণৰ ধানৰ বীজ তেখেতে ইয়াত সংৰক্ষণ কৰি ৰাখিছে। তেখেতে কৈছে যে 15th century বীজো ইয়াত আছে। বেলেগ বেলেগ আৰু কিছুমান বানত সহনজাত বীজ আৰু ড্ৰটৰ কাৰণেও তেখেতে কেতবোৰ বীজ খেতিয়কৰ বাবে উপকাৰী বুলি কৈছে। ঠিক পোক পতংগই আক্ৰমণ কৰিব নোৱাৰা পুৰণা বীজো তেখেতে ইয়াত সংৰক্ষণ কৰি ৰাখিছে। খুব ভাল কথা। মই তেখেতক ধন্যবাদ জনাইছোঁ। এই প্ৰগতিশীল চিন্তা চৰ্চাৰী কৃষকগৰাকীৰ পৰা মই ভাবোঁ যে আমাৰ যি নতুন চাম কৃষক, আজি বহুত শিক্ষিত যুৱক যুৱতী কৃষি ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিছে। মই ভাবোঁ যে তেওঁলোক উপকৃত হ'ব। আৰু আটাইতকৈ বৰ্তমান সময়ত আমাৰ ডাঙৰ প্ৰত্যাহ্বানটো হৈছে ক্লাইমেট চেঞ্জ, জৈৱ বৈচিত্ৰ্যৰ কথাটো আছে। আৰু তেখেতে নিজেও প্ৰত্যেক বছৰে মই সুধিছোঁ ইয়াত এইবিলাক এনেকৈ আপুনি সংৰক্ষণ কৰিছে যে নাই, মই ইয়াৰ প্ৰতিটো বীজৰ খেতি কৰিছোঁ। আৰু মোৰ ভাল লাগিলে যে এটা ধানত 3টাকৈ চাউল থকা এটা ধানো ইয়াত পালোঁ। মই কেতিয়াও আগতে পূৰ্বতে দেখা নাই। ময়ো খেতিয়কৰ ঘৰৰে সন্তান, সৰুকাই খেতি বাতি কৰোঁ। ইয়াত যিবিলাক বীজ দেখিলোঁ, আজি জহা চাউলৰ ব্লেক ৰাইচৰ বেলেগ বেলেগ ভেৰাইটি আছে, ৰেড ৰাইচৰ বেলেগ বেলেগ ভেৰাইটি আছে। পৰিদৰ্শন কালত মন্ত্ৰীজনাই মহান চন্দ্ৰ বৰুৱাৰ এই উদ্যোগক গভীৰভাৱে প্ৰশংসা কৰি কয় যে এই ধৰণৰ উদ্যোগেই অসমীয়া কৃষিৰ ভৱিষ্যত দৃঢ় কৰিব। কৃষিমন্ত্ৰীজনৰ মতে চৰকাৰে অন্নপূৰ্ণা চিট লাইব্ৰেৰীৰ দৰে উদ্যোগসমূহক উৎসাহিত কৰি আগবঢ়াব লাগে। লগতে তেওঁ স্থানীয় কৃষকসকলৰ মাজত বীজ সংৰক্ষণ আৰু দেশীয় জাতি উদ্ধাৰৰ ক্ষেত্ৰত সহায়ৰ আশ্বাস দিয়ে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্টাৰ লাইভ অসম।